মই দোকানখন ৰাখিব নোৱাৰিলোঁ। কি? হা? তাৰ হাতত বোলে এতিয়া দোকানখনো নাই, সেইকাৰণে বৌয়ে তাক ঠিকছে দিছে। দাদাই এনেকুৱা কিয় কৰিলে? কি ক'বা আৰু, তাৰ স্বভাৱেই এনেকুৱা। তুমি আৰু ডাঙৰ দাক বেছি বেয়াকৈ নক'বা। সি বৰ দুখ পাইছে আজি মনত। তাৰ মুখখন দেখিয়ে মই বুজি পাইছোঁ। সেইটো কিবা কৈছে নেকি? নাই, একো কোৱা নাই। কালি মই অভয়ক যিখিনি কথা কৈছিলোঁ সেয়া মাক হিচাপে কৈছিলোঁ। অৱশ্যে হয়, তাক অলপ বেছিকৈ কৈছিলোঁ বা টানকৈ কৈছিলোঁ। তাৰ কাৰণে তুমি বেয়া নাপাবা। মই তোমাক ইচ্ছা কৰি দুখ দিব খোজা নাই। মা, মই সেইবোৰ একোৱে ভাবি থকা নাই। জানো স্বপ্নালী, মাক দেউতাকৰ অহংকাৰ হৈছে নিজৰ সন্তানকেইটি। সন্তানৰ সুখ, সন্তানৰ সফলতাই হৈছে তেওঁলোকৰ জীৱনৰ মানসিক তৃপ্তি। অভয়ৰ ভৱিষ্যতটোক লৈ মোৰ বৰ চিন্তা লাগে। তাতে কালি সি মা, আচলতে মইহে তেওঁক জোৰ কৰিছিলোঁ। তেওঁ মানি লোৱা নাছিল। যিয়ে নহওক লাগে, মই তোমাক আগতেও কৈছোঁ, তোমালোকে এনেকুৱা সিদ্ধান্ত লোৱাৰ আগতে অন্ততঃ মোক এবাৰ সুধিব লাগিছিল। ভুল হৈ গ'ল মা, ক্ষমা কৰি দিয়ক। মই তোমাক কৈছোঁৱেই, তোমাৰ প্ৰতি মোৰ অলপো খং নাই। কিন্তু অভয়ে মোক বৰ হতাশ কৰিলে। আপুনি তেওঁক বেয়া পাই নাথাকিব মা। তেওঁ আপোনালোকৰ বাবে যে একোৱেই কৰিব পৰা নাই, সদায় সেইটোৱে কৰি থাকে। আৰু আপোনালোকৰ সপোন পূৰণ কৰিব নোৱাৰাটোৱে আটাইতকৈ ডাঙৰ দুখ। মাক দেউতাক সুখী হয় যেতিয়া সন্তানে মাক দেউতাকৰ সপোন পূৰায়। কিন্তু তাতোকৈ বেছি মাক দেউতাক সুখী হয় যেতিয়া সন্তানে নিজৰ সপোন পূৰায়। সন্তানৰ সফলতাৰ হাঁহিয়ে তেওঁলোকক জীয়াই থাকিবলৈ উৎসাহ যোগায়। মই তাৰ পৰা একো বিচৰা নাই। একো নালাগে মোক, একো কৰি দিব নালাগে। মাত্ৰ তাৰ জীৱনটো ভালদৰে পাৰ হওক, সেইটোৱে সদায় বিচাৰোঁ। কিন্তু সি এইটো কি কৰিলে? কি কৰিলে? মা, আপুনি কান্দিছে কিয়? বা, তোমালোকে দেখোন আড্ডা মাৰি আছা মোক এৰি। সুপ্ৰিয়া, মা, মই দেখোন তোমাক কৈছোৱে, এইবোৰ সৰু কথা, কিয় ইমান ভাবি আছা বাৰু? তই এতিয়া সৰু হৈ আছ। তই বুজি নাপাবি, তেনেকৈ ক'বা ন? চোৱা মা, মই তোমালোকতকৈ সৰু হ'ব পাৰোঁ, কিন্তু কথাবোৰ তোমালোকতকৈ অলপ বেছি বুজো। আৰু মই তোমালোকক এটা কথা সুধো। কি? আমি সকলোৱে এটাই পৰিয়াল, একেখন ঘৰতে থাকোঁ, ৰাইট? অঁ। তেনেহ'লে মানুহবোৰ ইমান ফৰ্মেল কিয়? চোৱা মা, দাদাই কিবা ভুল কৰিছে, তুমি দাদাক গালি পাৰা। আগতে সৰুতে তুমি আমাক পিটিছিলা, পাহৰিলা? আগৰ কথাবোৰ বেলেগ আছিল, তেতিয়া তহঁত সৰু আছিলি। সৰুহে আছিলোঁ, কিন্তু তোমাৰেতো সন্তান আছিলোঁ ন? তই কি ক'ব বিচাৰিছ? মা, তুমি ভবাৰ দৰে দাদাই তোমাক বেয়া পাই থকা নাই। গতিকে কথাবোৰত বেছি লাগি নাথাকিবা। যিমানে বেছি ভাবি থাকিবা, সিমানে ডাঙৰ হ'বগৈ। তুমি ঠিকেই কৈছা সুপ্ৰিয়া। থেংক ইউ বৌ। গতিকে এতিয়াৰ পৰা ন' মোৰ ৰনা ধনা, জাষ্ট এনজয়। তই দেখোন বৰ ডাঙৰ হৈ গলি অ', আমাক বুজাব পৰা হলি। তোমালোকেহে ভাবা মই সৰু হৈ আছোঁ বুলি। নাই ভাবা, তই যেতিয়া ডাঙৰ হৈছই তেতিয়াহ'লে বিয়াখনকে পাতি দিওঁ ল'ৰা এটা চাই। অঁ মা, আপুনি কিন্তু একেবাৰে ঠিক কথাই ক'লে। ক'ৰবাত আকৌ চায়ে থৈছে নেকি? আহা, তোমালোকো যে আৰু দেই, একদম পেহীৰ দৰে হৈছাগৈ। পিছে ক'ত? কোনো? ধুমুহা। ধুমুহা? অহ, মলয়া পেহী অ'।
মা বাবা তুমি তুমি ইয়াত কোনোবাই দেখিলে চব বন্ধ হ'ব কস্তুৰী ক'ত বাথৰুমত তুমি যোৱা তোমাৰ ৰুমত থাকাগৈ এই ৰহ ৰুমটোতে সোমাই থাকি থাকি আমনি লাগি গৈছেগে আৰু তোৰ লগত মোৰ কথা কেইটামানো আছে কি কথা সোনকালে কোৱা আৰু যোৱা কস্তুৰীক আমি ইম'চনেল ব্লেকমেইলিং কৰিব লাগিব বুজিছ ইম'চনেল ব্লেকমেইলিং মই বুজা নাই শুন যিমান যি হ'লেও তইতো তাইৰ হাজবেণ্ড গতিকে তই সেই সুবিধাটো ল'ব লাগিব মানে পাপাৰ এতিয়ালৈকে আমাৰ ওপৰত খঙতে আছে মনটো অলপ কোমলিছে যদিও আমাক ইমান বিশ্বাসত ল'ব পৰা নাই গতিকে আমাক কস্তুৰীৰ সহায় লাগিব আৰু সেইকাৰণেই তই তাইৰ মনটো ভাল লগাব লাগিব কি নাই নাই এইটো মোৰ দ্বাৰা নহ'ব মই কস্তুৰী মন ভাল লগাব লাগিব ন ইটছ ইম্পচিবল আৰে যিজনী মানুহ মোৰ ওচৰ চাপিলেই খং উঠে তাইক ন ইটছ ইম্পচিবল শুনচোন বাবা মই বুজি পাইছোঁ তোৰ কষ্ট হ'ব কিন্তু আমাৰ লাভৰ কাৰণে তই এইটো কাম কৰিবই লাগিব মা তুমি কোৱাৰ বাবে মই কৰিম বাট লাষ্ট টাইম অ'কে আৰু শুন তই এবাৰ মানসিক লগ কৰিব লাগিব ঠিক আছে তই তালৈকে ওলাই আহিবি মই অলপ পিছত গৈ আছোঁ ঠিক আছে হ'ব দে সুপ্ৰিয়া তুমি ক'ৰবালৈ যোৱা নেকি অঁ বৌ বৃষ্টিৰ লগত এফালে ওলাই যাওঁ কিয় কিবা কাম আছিল নেকি দাদাই অলংকাৰখিনি ক'ত বিক্ৰী কৰিলে তুমি জানা নেকি নাই বৌ মোক একো কোৱা নাই বৰ বেয়া কথা হ'ল জানা সুপ্ৰিয়া কি ক'বা আৰু বৌ আচলতে মাৰ খং উঠাটো স্বাভাৱিক দাদাই ইমান ডাঙৰ সিদ্ধান্ত লোৱাৰ আগত এবাৰ ভাবিব লাগিছিলে জনাব লাগিছিল কিন্তু মাকনো কেনেকৈ তুমি যিমানে যি নোকোৱা কিয় বৌ দাদাৰ গাত অলপ হ'লেও ভুল আছে মাক দেউতাকৰ পৰা ইমান ডাঙৰ কথা লুকুৱাব লাগে নেকি কোৱাচোন বৌ মই যাব লাগিব ওলাওঁগৈ দাদা কি ভাবি আছ ভাবিছোঁ মিছনটো য'ত এৰি গৈছিলোঁ তাৰ পৰা আকৌ আৰম্ভ কৰোঁ মিছন কি মিছন কিয় পাহৰি গ'লি মানসী বৰুৱাক হাতৰ মুঠিলৈ অনাৰ মিছন প্লিজ দাদা এতিয়া এইবোৰ কথা উলিয়াই মূৰটো গৰম নকৰিবি চব ৰাইট ট্ৰেকত গৈ আছিল তই সকলো শেষ কৰি দিলি এতিয়াও একো শেষ হোৱা নাই সেই ভাবিছোঁ কি ভাবিছোঁ মানসীক এবাৰ লগ কৰোঁ তই পাগল হৈছ নেকি তই কি ভাবিছ তাই তোক লগ কৰিবলৈ আহিব আৰু তোৰ প্ৰেমত মজগুল হৈ যাব দস্তুৰ মত হ'ব ইমান কনফিডেঞ্চ ভাল নহয় দাদা তই সেইবোৰ চিন্তা নকৰিবি মই জানো নহয় কি কৰিব লাগে চা মই তোক বাধা নিদিওঁ কিন্তু যিয়ে কৰ অলপ ভাবি চিন্তি কৰিবি বহুত ভাবিলোঁ এতিয়া আৰু ভাবিবলৈ নাই দাদা তই আকৌ কিয় আহিলি নিজৰ ভনীয়েকৰ ঘৰলৈ ককাইক আহিব নোৱাৰে নেকি পাৰে কিন্তু মনত কিছুমান নেগেটিভ কথা লৈ মোৰ ঘৰলৈ অহাটো মই নিবিচাৰোঁ তই ভুল বুজিছ ভণ্টি মই একো বেয়া চিন্তা লৈ অহা নাই মাত্ৰ তহঁতৰ ওচৰত নিজৰ ভুল স্বীকাৰ কৰিবলৈহে আহিছোঁ দাদা তোক মই বিশ্বাস কৰিব নোৱাৰোঁ
অনুভৱৰ লগত তই যিখিনি কাম কৰিলি তাৰ বাবে তোক আৰু মাক মই কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ। ভণ্টি, আমি যি কৰিলোঁ তাৰ বাবে বহুত লজ্জিত। মায়েও সেইটো কথা কৈ দুখ কৰি আছে, কান্দি আছে। এতিয়া কান্দি জানো কিবা লাভ আছে? মই তহঁতক কিমান বাৰ কোৱাৰ পাছতো তহঁতি এইটো কাম কৰিলি। মায়ে মোৰ কথা একবাৰো নাভাবিল। ভণ্টি, আমি অন্ধ হৈ গৈছিলোঁ। এনেকুৱা লাগিছিল অনুভৱে সকলো নিজৰ কৰি ল'ব। সেই ভয়তে এইবোৰ কৰিছিলোঁ। কিন্তু এতিয়া বুজিছোঁ আচলতে আমি ভুল আছিলোঁ। এতিয়া বুজি পালে কি হ'ব দাদা? আগতে বুজি পাব লাগিছিল। তই প্লিজ ইয়াৰ পৰা যা। মই নিবিচাৰোঁ ঘৰৰ কোনোবাই তই অহাটো গম পাওঁ। কোন আহিছে মানসী? আপুনি আপুনি ইয়ালৈ কিয় আহিছে? অনুভৱ, তুমি মোক ভুল নুবুজিবা। একচুৱেলি আমি তোমাৰ লগত যি কৰিলোঁ তাৰ বাবে আমি বহুত লাজ পাইছোঁ। চাওক, আপোনাৰ লগত এই মুহূৰ্তত মই একো কথাই পাতিব নোৱাৰোঁ। মই মাত্ৰ ক্ষমা খুজিবলৈহে তোমাৰ ওচৰলৈ আহিছোঁ। আপোনালোকে মোৰ লগত যি কৰিলে তাৰ বিষয়ে এইখন ঘৰত মই আপোনাৰ লগত কোনো কথা নাপাতোঁ। আৰু যদি আপোনাৰ বেলেগ একো কথা নাই, আপুনি ইয়াৰ পৰা যাব পাৰে। দাদা, মাহঁতে গম পোৱাৰ আগতে তই যা। কিহে হয় ভাই, এনেকৈ বহি আছা যে? মই যিয়ে নকৰোঁ, তোৰ কি দৰকাৰ? আৰে তোৰ খংটো ফটকৈ উঠি যায়। মই সুধিছোঁহে। তোৰ জনাৰ প্ৰয়োজন নাই। সেইটো অৱশ্যে নোহোৱা নহয়। মইনো জানি কি কৰিম? আচলতে সোধাটোৱে মোৰ মূৰ্খামি। তইতো জানিবই লাগে। জানিবই লাগে মানে? কি জানিব লাগে? তোৰতো এতিয়া সময় কাম বনটো নাই, এটা মস্ত বেকাৰ। বছ জুৱেল, আৰু এটাও কথা নকবি, নহ'লে কি কৰিবি? হা, কি কৰিবি? বেকাৰক বেকাৰ নকৈ আৰু কি ক'ম? মই বেকাৰ নহয়। খুব সোনকালেই তহঁতক দেখুৱাই দিম এই অভয়ে কি কৰিব পাৰে। চাই থাক। মোক এইবোৰ কৈ লাভ নাই। তই কি ইমান বছৰে বুজি পাই গৈছো। স্বপ্নালী, তুমি মোৰ কথাবোৰ এতিয়াও ধৰি আছা নেকি? নাই মা। মোৰ বৰ ভুল হৈ গ'ল স্বপ্নালী। মই আচলতে অভয় কিমান বেয়াকৈ ক'ব নালাগিছিলে। মা, আপুনি তেওঁৰ মাক। আপোনাৰ সম্পূৰ্ণ অধিকাৰ আছে তেওঁক কোৱাৰ। জানো স্বপ্নালী, কিন্তু মই নিজকে বুজাব পাৰিবও লাগিছিল। মই এবাৰো ভাবি নাচালোঁ যে তাৰ কিবা ডাঙৰ সমস্যা হ'ব পাৰে। মই বুজি পাব লাগিছিল। মই মোৰ নিজৰ ভুল স্বীকাৰ কৰিছোঁ। সি চাগে কিমান কষ্ট পাইছে মনত। আপুনি ইমান দুখ নকৰিবচোন। আপুনি আমাৰ মা। আমাৰ কিবা এটা বেয়া দেখিলে, ভুল দেখিলে আপুনিতো ক'বই। স্বপ্নালী, তোমাক আজি এটা কথা কওঁ।
তুমি এইখন ঘৰৰ ডাঙৰ বোৱাৰী ঘৰখনৰ সকলো দায়িত্ব মই তোমাৰ ওপৰত দিছোঁ মোৰ বিশ্বাস তুমি ঘৰখনক এক কৰি ৰাখিব পাৰিবা মা মই সদায় আপোনাৰ কথা ৰাখিবলৈ চেষ্টা কৰিম মোৰ সম্পূৰ্ণ বিশ্বাস তুমি পাৰিবা আৰু শুনা তুমি এতিয়া বৰকে মন মাৰি নাথাকিবা তোমাৰ কাৰণে ভাল নহয় কিবা অসুবিধা পালে মোক খোলাকৈ ক'বা তোমাৰ এই খবৰটোৱে মোক বৰ বেছি সুখী কৰিছে মোক আৰু তোমাৰ পৰা একো নালাগে মা তুমি ভালকে থাকিবা মই তোমালোকক সুপ্ৰিয়াতকৈ বেলেগ বুলি কেতিয়াও নাভাবোঁ তোমালোক মোৰ ছোৱালীৰ দৰে স্যাৰ কিবা ইম্পৰ্টেণ্ট ফোন আহিবলগীয়া আছে নেকি বাৰে বাৰে ফোনটো চাই আছে যে এটা দৰকাৰী ফোনৰ কাৰণে ৱেইট কৰি আছোঁ বিজনেছ ৰিলেটেড ঠিক বিজনেছ ৰিলেটেড নহয় আমাৰ কামত সহায় হ'ব পৰাকৈ এজন মানুহৰ কোন ছাৰ অভয় শইকীয়া অভয় শইকীয়া মানে অনুভৱৰ ককায়েক কিন্তু কথাটো ভাল হ'ব জানো ছাৰ চোৱা নিশা কেতিয়াবা আমি এনেকুৱা কিছুমান ডিচিশ্যন ল'ব লগা হয় যাক প্ৰথমতে দেখোঁতে এনেকুৱা লাগে যে ইয়াৰ পৰা একো প্ৰফিট নহ'ব কিন্তু ভালদৰে যদি গমি চোৱা যায় গম পোৱা যায় ইয়াৰ অন্তৰালত কি আছে মই বুজি পোৱা নাই ছাৰ অনুভৱ হ'ল গকুল বৰুৱাৰ সোঁহাত আৰু অনুভৱক গকুল বৰুৱাই অন্ধৰ দৰে বিশ্বাস কৰে শত্ৰু হ'লেও এটা কথা মানিব লাগিব যে অনুভৱ বৰ এফিচিয়েণ্ট ল'ৰা গতিকে গকুল বৰুৱাক দুৰ্বল কৰিবলৈ হ'লে অনুভৱক দুৰ্বল কৰিবই লাগিব ৱাও ছাৰ আই ৰিয়েলি এপ্ৰিচিয়েট ইউ কিন্তু আপুনি কি ভাবে অভয়ে জানো আপোনাৰ অফাৰ একচেপ্ট কৰিব নিশা অভাৱ বৰ ডাঙৰ বস্তু অভাৱত পৰিলে মানুহে যিকোনো কাম কৰিবলৈ বাধ্য আৰু মই যিমান দূৰ জানো অভয় এতিয়া ফাইনেন্সিয়েল কণ্ডিশ্যনটো খুব বেয়া ছাৰ আপোনাৰ প্লেনিং ছাকচেছ হওক মই সেইটোৱে বিচাৰোঁ কিন্তু মোৰ লগা নাই যে অভয়ে অনুভৱৰ বিৰুদ্ধে যাব অনুভৱ কিয় মাতিছিলি ক তোৰ পৰা হেল্প এটা লাগে মোৰ পৰা হেল্প লাগে কি হেল্প লাগে ক এজন মানুহৰ বিষয়ে অলপ ইনফৰমেশ্যন লাগে ক কোন মানুহ বিনয় দাস নাৱেৰে ভটিয়াই যোৱা বাটে যতনে সামৰি থয় যাতনাৰো মাল সময় অকৰা